খুবটাং নমস্কাৰ বয়কম জনাইছো সকলোকে আজি এটা গুৰুত্বপূৰ্ণ দিন কবলৈ গলে অসম বুৰঞ্জীৰ এটা সোণালী দিন এই দিনটোতে অসমৰ বুকুত জন্মগ্ৰহণ কৰিছিল এটি নক্ষত্ৰই যিটো নক্ষত্ৰই মোগলৰ হতে ৰণত অৱতীৰ্ণ হৈছিল হৰাইঘাটৰ ৰণত অৱতীৰ্ণ হৈ মোগলক কচকটা দিবলৈ সক্ষম হৈছিল অসম আৰু অসমীয়াক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল 1622 খ্ৰীষ্টাব্দ 24 নৱেম্বৰ দিনটোতে অসমৰ বুকুত জন্মগ্ৰহণ কৰিছিল মহাবীৰ লাচিত বৰফুকনে মহাবীৰ লাচিত বৰফুকনৰ নাম ললে তেখেতক স্মৰণ কৰিলে প্ৰতিজন স্বাভিমানী অসমীয়াৰ তেজে তেজে হিৰে হিৰে প্ৰবাহিত হয় এখুটা গৰম তেজ কাৰণ মহাবীৰ লাচিত বৰফুকন হৈছে অসমীয়াৰ স্বাভিমান অসমীয়াৰ আবেগ মহাবীৰ লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজসভাৰ প্ৰথমজন বৰবৰুৱা আছিল এজন সাধাৰণ লোকৰ পৰা কৰ্ম দক্ষতাৰ বলত পদে পদে উন্নতি লাভ কৰি মোমাই তামুলীয়ে আহোম ৰাজসভাত বৰবৰুৱা দৰে বিষয়বাব পাবলৈ সক্ষম হৈছিল যিহেতু মোমাই তামুলী বৰবৰুৱা ৰাজ বিষয়া আছিল সেই কাৰণে তেখেতৰ পুত্ৰ হিচাপে লাচিত বৰফুকনে ৰাজসভালৈ অবাধে অহাযোৱা কৰিব পাৰিছিল আৰু তেনেকৈ শৈশৱতে লাচিত বৰফুকনৰ হৃদয়ত মনত আত্মাত অংকুৰিত হৈছিল দেশ প্ৰেম ৰাজভক্তি আদি লগতে তেওঁৰ সেই শৈশৱতে হিন্দু শাস্ত্ৰনীতি আহোম শাস্ত্ৰনীতি অস্ত্ৰ বিদ্যা সকলোখিনিতে পাৰগত হৈ উঠিছিল আৰু তেওঁৰ হৃদয়তো অংকুৰিত হৈছিল দেশ প্ৰেম আৰু তেনেদৰে লাচিত বৰফুকনে ৰাজনীতিত বা আহোম ৰাজসভাত স্থান পাবলৈ সক্ষম হৈছিল প্ৰথমটো বিষয়বাব পাইছিল হাছতি ধৰা তামুলী তাৰ পিছতে তেওঁ ঘোঁৰা বৰুৱা দুলীয়া বৰুৱা হিমলিউগৰীয়া বৰুৱা দোলাকাষৰীয়া বৰুৱা আদি বিষয়বাব পাবলৈ সক্ষম হৈছিল 1663 খ্ৰীষ্টাব্দত স্বৰ্গদেউ জয়ধ্বজ আৰু মীৰ জুমলাৰ মাজত এখন চুক্তি হৈছিল যি চুক্তি অনুসৰি আহোম ৰজাই মীৰ জুমলাক বা মোগলক কিছু কৰ কাটল দিবলগীয়া হৈছিল সেই কৰ কাটলখিনি যেতিয়া স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰাজ সিংহাসনত বহিছিল সেয়া দিবলৈ বাদ দি দিছিল তাৰ পৰিৱৰ্তে তেওঁ কেনেকৈ মোগলক ৰুধিব পাৰি বা কেনেকৈ কৰ কাটল নিদিয়াকৈ থাকিব পাৰি সেয়া চিন্তা কৰিছিল কাৰণ চক্ৰধ্বজ সিংহৰ এজন আছিল স্বাভিমানী ৰজা সেই কাৰণে প্ৰতিজন বিষয়ববীয়াৰ লগত কথা পাতি কেনেকৈ মোগলক এই কৰ কাটল নিদিয়াকৈ থাকিব পাৰি সেই কথা আলোচনা কৰিছিল আৰু মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলাইছিল তাৰ বাবে এজন বৰ সেনাপতিৰ প্ৰয়োজন আছিল সকলোৱে চিন্তা চৰ্চা কৰি সকলোৱে লাচিত বৰফুকনক বৰ সেনাপতি পাতিবলৈ ঠিক কৰিছিল কাৰণ লাচিত বৰফুকনৰ গাত সেইখিনি তেজ দেখিছিল সেইখিনি সাহস দেখিছিল ত্যাগ দেখিছিল আত্মবিশ্বাস দেখিছিল আৰু তেনেদৰে লাচিত বৰফুকনে বৰ সেনাপতি বিষয়বাব লাভ কৰিছিল আৰু হৰাইঘাটৰ ৰণত অৱতীৰ্ণ হৈছিল কিন্তু হৰাইঘাটৰ ৰণৰ সময়ত লাচিত বৰফুকনৰ গাত তীব্ৰ জ্বৰ আছিল যি জ্বৰৰ কাৰণে তেওঁৰ হৰাইঘাটৰ ৰণত সেই অৱতীৰ্ণ হ'ব পৰা নাছিল কিন্তু যেতিয়া হৰাইঘাটৰ ৰণ মোগল আৰু আহোম সৈন্যৰ মাজত চলি আছিল তেতিয়া আহোম সৈন্যই বৰ সেনাপতিৰ অনুপস্থিতিত মোগল সৈন্যৰ যি আগ্ৰাসন সেয়া ভয়ত এজন এজনকৈ পলাবলৈ ধৰিছিল সেই কথা লাচিত বৰফুকনে শুনিছিল আৰু শুনাৰ লগে লগে তেওঁৰ সেই গৰম তেজ গাত উঠলি উঠিছিল আৰু তীব্ৰ জ্বৰেৰে তেওঁৰ মোগলৰ হতে ৰণত অৱতীৰ্ণ হৈছিল আৰু যেতিয়া বৰ সেনাপতিয়ে অধিক সাহসেৰে ত্যাগেৰে ৰণত অৱতীৰ্ণ হোৱাত দেখিলে তেতিয়া আহোম সৈন্যও মোগল সৈন্যৰ বিৰুদ্ধে ৰণত অৱতীৰ্ণ হৈছিল আৰু 1671 খ্ৰীষ্টাব্দত নিৰ্ণায়ক ৰণখন
সমাপ্ত হৈছিল আৰু মোগলক অসমৰ পৰা খেদিবলৈ সক্ষম হৈছিল। লাচিত বৰফুকনৰ ত্যাগৰ কাৰণে সাহসৰ কাৰণে মোগলক তছনছ কৰি দিবলৈ সক্ষম হৈছিল, মোগলক শেষ কৰি দিবলৈ সক্ষম হৈছিল। 1671 খ্ৰীষ্টাব্দতে শৰাইঘাটৰ ৰণৰ পিছতে লাচিত বৰফুকনৰ মৃত্যু হৈছিল। ধন্যবাদ।